মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকক নেগেটিভ কেনেকৈ কৰা হয় সেই বিষয়ে থুলমূল কিবা এটা ধাৰণা দিম। My dear student, today I am going to teach you how to do negative. Negative কৰাৰ আগতে তোমালোকে কেইটামান ইংৰাজী ব্যাকৰণত হেল্পিং ভাৰ্ব আছে। Before you do negative, you should know the helping verb. There are 24 helping verbs in English grammar. There, এইবিলাক হৈছে is, am, are, was, were, have, has, had, can, could, may, might, shall, should, will, would, do, does, did, must, dare, ought to. এই 24টা আছে। এই 24টা তোমালোকে ভালদৰে জানিব লাগিব। আৰু এই 24টাৰ ভিতৰত যিকোনো এটা যদি তুমি সেন্টেন্সত পোৱা, যেনে he is going to school, is to হৈছে হেল্পিং ভাৰ্ব, তেন্তে ইয়াৰ পিছত তুমি কি কৰি দিবা, ইজৰ পিছত not যোগ কৰি দিবা। he is going to school, তেওঁ স্কুল গৈ আছে, he is not going to school। একেবাৰে সহজ, very easy, so easy, you can learn, you can acquire, সহজে তুমি আয়ত্ত কৰি ল'ব পাৰিবা। ঠিক তেনেদৰে ফৰ এক্সাম্পল, I was reading, মই পঢ়ি আছিলোঁ। I was not reading, মই পঢ়ি থকা নাছিলোঁ। He has done the work, তেওঁ কামটো কৰিলে। প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিলে, ইলু ইলা ইলে, যেতিয়া ইলু ইলা ওলাব তেতিয়া প্ৰেজেন্ট পাৰফেক্ট হ'ব। He has done the work, he has not done the work, তেওঁ কামটো কৰা নাই। তেনেদৰে তোমালোকে এক্সাম্পলবিলাক লৈ ল'বা, আৰু যদি হেল্পিং ভাৰ্বটো পোৱা তেনেহ'লে ইয়াৰ পিছত নট যোগ কৰি দিলে সেই সেন্টেন্সটো কি হ'ব, নেগেটিভ হ'ব। যদি সেন্টেন্সত হেল্পিং ভাৰ্ব নাথাকে তেনেহ'লে কি কৰিব লাগিব সেই বিষয়ে পৰৱৰ্তী ভিডিঅ'টোত মই তোমালোকক জনাই আছোঁ। বাই বাই, সি ইউ এগেইন।